খুব ফুল উদ্যান দৃশ্য যদি কৰোঁ তেতিয়াহ'লে ইণ্টাৰক্ৰপিং কৰিব লাগিব। ইণ্টাৰক্ৰপিঙৰ কথাটো হ'ল কি, আমি এখন তামোলৰ বাগানৰ মাজত আমি 3-4 কৰি পিনে তাতে ভৰাই দিম, তেতিয়া সেইটোৱে হ'ল ইণ্টাৰক্ৰপিং। আমি যদি ফিচাৰী যদি সংমিশ্ৰ মীন পালন বুলি কওঁ তেতিয়াহ'লে গোটেইকেইটা ভেৰাইটি আমি মিক্স কৰি দিব লাগিব। তেতিয়াহ'লে কি হ'ব, মৌবাহী নিচিনা কৰি 3টা স্তৰত তেওঁলোকে বাহ কৰিব আৰু তেনেকুৱা 3টা স্তৰতে তেওঁলোকে খাদ্যবিলাক আহৰণ কৰিব। তেনেকুৱা 3টা স্তৰত গাছডাল ভাল না বেয়া সেইটো গম পাম। টেঙা মিঠাটো মাটি লৈ হ'ব। যদি টেঙা হৈছে আমি অলপ চূণ ব্যৱহাৰ কৰি থাকিলে অলপ হ'লেও চাম কাটিব। গছৰ গুড়ি চূণৰ গুড়ি আপুনি দি থাকিলে সেই আৰু কি যিকোনো মাটিবিলাক যেতিয়া এচিডিটি হয় টেঙা হয় সেইটো আমি নিউট্ৰিশ্যন কৰিব লাগিলে চূণ দিব লাগিব। আমি আমাৰ মাটিবিলাক এতিয়া চাওক এচিডিটি হোৱাৰ কাৰণে ধান খেতিবিলাক ৰঙা পৰি যায়, সাৰ ল'ব পৰা নাযায়। কিহৰ কাৰণে এইটো যদি আমি মাৰিব লগা হয় তেতিয়াহ'লে আমি চূণ প্ৰয়োগ কৰিব লাগিব, তেতিয়াহ'লে আমাৰ এচিডিটিটো নাইকিয়া হ'ব। আমাৰ যেতিয়া মাছ আমি প্ৰয়োগ কৰিলোঁ, মাছ যেতিয়া ভাহি উঠিব, কিহৰ কাৰণে উঠিব, এটা পিএইচটো চাওক মাছৰ কাৰণে 6-7 চাফিচিয়েণ্ট। 8ৰ ওপৰত যদি 9 যদি যায় পিএইচটো তলত আহে পিএইচটো, তেতিয়াহ'লে মাছ আকৌ ভাহি উঠিব, মাথা ডাঙৰ ডাঙৰ হ'ব, লেট্ৰিনবিলাক সৰু সৰু হ'ব। এনেকৈ লটৰ সাৰবিলাক লেভেলত থাকিব লাগে। আৰু পানীৰো পিএইচটো ভাল যদি লেভেলত নাথাকে তে মাছ প্ৰডাকশ্যন কোনোদিন নাপাব। সেইটো আৰু কি সেইকাৰণে ক'লোঁ যে আমি গছৰ পৰা গছ বনাব লাগে। এই ফৰ্মুলাটো হ'ল ট্ৰেডিশ্যনেল, আমি কৰা নহয়, পূৰ্ব যুগৰ পৰা কৰি আহিছোঁ। আমি এনেকৈও আমি গছৰ পৰা গছ বনাব পাৰোঁ। তাৰপিছত আৰু ইয়াতকৈ চাওক, মই যে ক'লোঁ কলম বনালে গছে কষ্ট পায়, এই কথাটো আপোনালোকক প্ৰেক্টিকেলি বুজাম। এই গছটোৰ চাওক ঠানিটো মস্ত লম্বা না, এইডাল কাটি দিয়াৰ লগে গাছডাল বা এইটো পেকেট কৰি থোৱাতে গাছডাল কষ্ট পাইছে। গোটেইখিনি কৰিলে হয়তো গছডাল মৰিও যাব পাৰে। তাৰমানে গছে এটা ঠাইৰ পৰা আমি ৰুই থলোঁ, গছৰ এটা প্ৰকৃতিৰ এটা নিয়ম, গছে আপুনি খাদ্য দিলেও নিদিলেও সি জীয়াই থাকিব। সি ৰ'দ বতৰ সেই পাতে থাতে সেনেকৈ গোটেইবিলাকে দি অক্সিজেন লৈ পেলাই তেনেকৈ জীয়াই থাকে। আপুনি যদি এটা খেতি হিচাপে লৈছে তেতিয়াহ'লে সাৰ প্ৰয়োগ কৰিব লাগে, তেতিয়াহ'লে প্ৰডাকশ্যনটো ভাল পাব। আপোনাৰ যদি প্ৰডাকশ্যন নালাগে তেতিয়াহ'লে গছডাল লগাই থৈছে এনেও জীয়াই থাকিব, সেই প্ৰকৃতিৰ পৰা সি টানি থাকিব। গতিকে সেইকাৰণে এই চাৰিওফালে যদি গোটেইকেইডাল যদি আমি কলম দি থৈ দিলোঁ, সি যদি অক্সিজেন টানি পেলাই যদি গুৰিত দিব নোৱাৰে তেতিয়াহ'লে হয়তো এইটো ঠানি হ'লে হয়।
এইখিনিহে ৰাখিম আৰু কি এইখিনিহে ৰাখিম তে এইখিনি আমি এডাল চাম ফলবিলাক হেৰি কৰা এইটো গুটি এইবিলাক ফুলি আৰু কি এইবিলাক চব গুটি তে এই বস্তুটো ফল ধৰিব লাগিলে কেইবছৰ লাগিব কওকচোন কমেও এহেৰে একদম কমেও 5 বছৰ 5 বছৰ লাগিব তে আমি 5 বছৰ কেনেকৈ ৰখি থাকিম আজি ইয়ং মানুহখিনি 5 বছৰ ৰখি নাথাকে এই বছৰ কৰিলে অহা বছৰ লাগিবই তে গতিকে আমি এই কাটি পেলাই দিলোঁ না এইটো কাটি পেলোৱাৰ পিছত আমি এইটো এনেকৈ কি কৰিম এনেকৈ ফেলাই দিলোঁ আৰু কি না তাৰপিছত আচ্ছা এই আমাৰ মই ক'লোঁ না এইডাল ঠানি যদি গাছডালত কলম দিওঁ গাছডালে কষ্ট পায় আৰু এই ডাঙৰ ঠানি হওঁতে কিমান প্ৰায় বছৰৰ বেছি লাগিছে বেছি লগা নাই তে গতিকে এনেকুৱা গাছবিলাক যদি গোটেই ঠানিবিলাক যদি আমি কলম দি দিওঁ তেতিয়াহ'লে গছডাল পাউচে আহিল আগুৱে নাহিল নেক্সট বছৰত ফল আহিবাত চৰ্ট হ'ব গোটেই গাছডালত যদি আমি দি দিছোঁ তেতিয়াহ'লে এইডাল যদি কাটি দিওঁ আমি ফল খোৱাৰ পিছতে তেতিয়াহ'লে ইয়াৰ তলত আকৌ নেক্সট বাৰ যেতিয়া কাটি দিয়াৰ লগে লগে পকা ওলাব আৰু যেতিয়া নেক্সট বছৰত ফ্লাৱাৰ দিব ফুল দিব লাগিব সেই ফুল দিয়াৰ বয়সটো 8-9 মাহ হ'ব লাগে তেতিয়াহ'লে সেই 8-9 মাহীয়া বয়সৰ যিটো পুলি ঠানি তাতে বেছিকৈ আহিব ফুলটো আমাৰ মানুহ মাহাৰ কনচেপ্টটো কি আছে এই ফলজাতীয় বস্তুটো এইবাৰ ধৰিলে অহাবাৰ নধৰে সেইটো প্ৰায়ভাগ মানুহৰে না কিন্তু প্ৰতিবাৰে ধৰিব কিন্তু পুনিং কৰি দিব লাগিব নাই নাই আমটো যোৱা বছৰ ফল ধৰিছিল আমি যদি এই চাহ এতিয়া কাটি দিয়াৰ লগে লগে এইটো পকা আহিছে না আৰু যদি নাকাটা কৰি আহিছে কাটি দিলে আৰু বেছিকৈ আহিল আমাৰ কথা হ'ল কি এটা ঠানিৰ পৰা যদি আমি 5টা ঠানি ওলাই 5টাই ফল আহিব এতিয়া এটা এনেকৈ কাটিম আৰু কি এতিয়া আমি মুঠতে এই বস্তুটো ইয়াতে একো নাই ইয়াতে একো দিব নালাগে ধৰ ইয়াতে একো দিব নালাগে কিয় এই হেৰিটো খাপ খাব লাগিব যদি দুইফালে খালটো ভাল কথা দুইফালে নাখালে একফালে হ'লেও আপোনালোকে এই বাকলিটো খুৱাব লাগিব এইটো পেপাৰ যিকোনো পেপাৰ দিলে হ'ব না পেপাৰ এইটো আমাৰ বজাৰত আপুনি কিনি পাব বজাৰত কিনি পাব এনেকুৱা পাতলীয়া সাইজৰ পেপাৰ আপুনি বজাৰত কিনি পেলাই আপোনাৰ সুবিধা মতে বনাই ল'লে হ'ল আৰু বাৰ হাবনো মোনা না সাৰিও তাৰমানে এইটো দিলোঁ কিয় ইয়াতে পানী যাতে নোসোমাই হাৱা যাতে নোসোমাই আমি পানী ইয়াতে দি থাকিম আৰু এইটো পানী নোসোমাবৰ কাৰণে আমি কি কৰিম এইটো গোটেইটো হেৰি কৰি দিম তাৰপিছত 20 দিনমান পিছত আমি এইটো খুলি দিম সেই তলৰটো কিন্তু খুলি নেদওঁ এই ওপৰটো খুলি দিব ওপৰটো খুলি দিম এই ওপৰটো খুলি দিলে আমাৰ কি হ'ল তাৰমানে এইটো খুলি নিদিওঁ কিয় এইটো একদম মজবুত কৰি ঠানিটো আমাৰ খাপ খাব লাগিব যেতিয়া নেকি খাপ খাব তেতিয়াহে আমি এইটো খুলি দিম কিন্তু আমি 20 দিনমান পিছত এইটো খুলি দিম ওপৰটো এইটো খুলি দিম তাৰপিছতহে
যেতিয়া গোটেই গাছটো মানে ঠানিটো লম্বা হৈ গ'ল, পাতটো পূৰা দিছে। আৰু ইয়াৰ বাদে যদি এইবিলাকৰ যদি পোখা দিয়ে সেইটো ভাঙি দিব লাগিব। তাৰমানে ভাঙি নিদিলে কি হ'ব, সি বল ল'ব, এইটো বলটো কম পাব। এই জইনৰ তলত যদি পোখা ঠানি ওলাই সেইটো ঠানিটো ৰাখা, তেতিয়া ইয়াৰে হ'ল, কিন্তু ইয়াৰটো নাপালি আৰু। গতিকে ইফালে যিমান আছে সিফালে চব ভাঙি দি থাকিবি, তেতিয়াহে সি আগতটো পাব। আৰু এই জাতটোৰ চিনাক্ত আছে, ইয়াৰ নাম আছে, ইয়াৰতো নাম নাই। এইটো বা কোনে ক'ত খাই পেলাই দিছিল, ইয়াৰ কি নাম আছে, ইয়াৰতো নাম নাই, কিন্তু এইটোৰ নাম আছে। এই বস্তুটো চাব, এইবিলাক বস্তু আমি ভাঙি দিম। এইটো যদি ভাঙি নিদিওঁ ইয়াৰ পৰাই আহিব, কিন্তু সি আৰামছে উঠি আছে না, ইয়াৰ নাম আছে, কিন্তু ইয়াৰ এই পোখাটোৰ এই ঠানিটোৰ ফল ধৰিলেও ইয়াৰ নাম নহ'ব। আৰু চাব, ইয়াৰে হ'ব কি, ইয়াৰে ঠানি দি ফল আহিব, এইটো ফল নাহিব। কিয়? এইটো যে কম বয়সৰ, এইটো যে বয়স হৈ আছে, সেইটোৱে আৰু কি। এইকাৰণে হ'ল কি, চাওক আমি গ্ৰাফটিং কৰিলে কি লাভ হয়। আপোনালোকক দেখালোঁ যে খানিকমেন কাঠ পেঞ্চিলৰ সমান কিমানটা ঠানি ওলাব কচোন, আৰু সেইখিনি কাটব লগা বাধ্য। এইটো আমি কি কৰিম, এইটো কলমৰ বস্তুটো, এইটো 1 মাহ হৈছে। ইয়াত হেৰি মাটি আছে, গোবৰ আছে, ঠিক তেনেকেই হেৰি মানে বোকা। যদি আমি এইটো থাকিলে বা আমি যদি কলম কৰোঁ, এই চিষ্টেম যদি কলম কৰা হয়, আপোনালোকে এনেকৈ কৰিব আৰু কি। এইটো প্ৰায়ভাগে মানুহে জানে, আৰু এইটো হ'ল ট্ৰেডিশ্যনেল, এইটো আজিৰ নহয়, আগৰ পৰা এই ফৰ্মুলাটো আগৰে আছে আৰু কি। এই নীলাটোহে পেলাই দিব, বাকলিটো, কাঠটো নহয়, কাঠটো নাচাচিব আৰু। তাৰপিছত আজিকালি কি হ'ল, এটা হেৰি আছেতো, যদি কয় বোলে নহয় মই সোনকালে শিপা আহিব লাগে, তেতিয়াহ'লে হৰমন দিব পাৰা। হৰমনটো 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ আছে। চেৰিডন বুলিও কয়, এৰডেক্স বুলিও কয়। তাৰমানে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ কিয় কৈছোঁ, 3 নম্বৰ যদি হয়, এইটো অলপ কি কয়, এইটো হাৰ্ড শক্ত আছে, শক্তৰ কাৰণে 3 নম্বৰটো দিলে হ'ল। আৰু যিটো একেবাৰে পানীয়া নৰম, সেইটোৰ কাৰণে 1 নম্বৰ দিব। অলপমান মাজাৰীয়া যদি হয় 2 নম্বৰটো দিব, তেনেকুৱা আৰু কি। ঠিক ইয়াতে অলপমান ঘঁহি দিয়াৰ পিছত আপুনি তেনেকৈ মাটি দি প্লাষ্টিকেদি হওক, বস্তা, ফাটা বস্তা খেতাই দি হওক, পাটাৰ বস্তা আৰু এনেকৈ বান্ধি দিয়া হওক, তেতিয়াহ'লে ইয়াৰ পৰা শিপাটো সুন্দৰকৈ আহিব আৰু কি। 1 মাহ, 1.5 মাহ বাৰিষা দিব লাগিব। এতিয়া পুলিৰ কাম ছিজন গ'ল, কাৰণ কিয়, এতিয়া ঠাণ্ডা আহিল, কি কৰিব লাগিব জানে, বৰষুণ যদি নাই তেনে আমাৰ 20 দিন হ'লেও হ'ব, 25 হ'লেও হ'ব, টাব হ'লেও হ'ব, বা ইয়াতকৈ ফাংগিচাইড অন্য যদি আজিকালি বহুতটা ওলাইছেতো, নহা হৈ আছে। बिदि सोमनांगौ आरो ने दैयाव। তাৰপিছত যিমান শক্ত আছে, তাৰমানে এইটো এনেকুৱাবিলাক নিদিলেও হয়, যিকোনো মই আপোনালোক দেখোঁতো। এতিয়াতো দেখাতো মাটি নাই না, বা পানীও নাই, কিন্তু ইয়াত টিপিলে কিন্তু হাতটো ভিজিব। এই কাৰণটো কিয় হ'ব, যে আমি আইঠালি মাটিত যদি এনেকুৱা কাটিংবিলাক কৰোঁ, আইঠালি মাটিত কাটিংটো কৰিলে কি হ'ব, সেইটোত অসমীয়া বড়োত কি ক'ব, জেলডেড ডেট।
আৰু অসমীয়াত কি ক'ব জেকা একেবাৰে জেকা হৈ থাকিব জেকা হৈ থাকিলে কি হ'ব ইয়াৰ পৰা পচি আহিব পাৰে মানে হেৰি কৰি দিব লাগিব যদি হৰমন দিয়া আৰু হৰমন নিদিলেতো নাইয়ে সববিলাক গোটাই দিলে হ'ল বুজিছা হৰমন দিয়া নাই গোটাই দিলে হ'ল আৰু যদি হৰমন দিছা হৰমন দিয়াৰ পিছত এনেকৈ গোটাই দিলে লাভ নাই মোচা খাই গেল আমি এনেকেই ডাঙৰ এৰিয়াটো যদি দিওঁ তেতিয়াহ'লে চাব বহুতখিনি পুলি দিব পৰা যায় তাৰপিছত ফিৰকৈ পানী দিবি পানী দিয়াৰ পিছত চাব ছাঁ জেগাত থাবি সেইকাৰণে আমাক নেট ছেটৰ হেৰি লাগে ঠিক এনেকৈ দিয়াৰ পিছত চাব আপোনাৰ গৰম দিনত 20 দিনমানতে শিপা আহিব 25 দিনমানত আপোনালোকে উঘলাই আকৌ পেকেটত দিয়া না টাপত দিয়া সেইটো আপোনাৰ ইচ্ছা আৰু কি ঠিক তেনেকৈ আমি পুলি যথেষ্ট হেৰি কৰিব পাৰোঁ আৰু যদি কৰিবলৈ নহয় খৰচটো নকৰোঁ তেতিয়াহ'লে হেৰি কৰোঁ পেকেট কিনি আনি পেলাই তাতেও ডাইৰেক্টলি আইঠাল মাটি নিদি পেলাই বালু গোবৰ মাটি তেনেকৈ গোটেইখিনি মিক্স কৰি পেলাই যাতে জেকা হৈ নাথাকে তেনেকুৱা মাটিত দি পেলাই আপোনালোকে ডাইৰেক্ট পেকেটো দিব পাৰে উপচাই হ'ল আৰু পানী লাগাতকৈ বেছি খৰচ হৈ গ'ল চাওক এতিয়া চলি মানুহ এটাই খাব এইখিনি পুৰা কাঁহীটোকে লাগে তাক তাৰপিছত একে চেদিলি বিদিলি কৰি পেলাই গোটেই ভাতখিনি পেলাই দিলে তে আমাৰো এই পানীবিলাক এনেকুৱাই হয় বা যিকোনো খাদ্যবিলাক হয় আমি গছ এডাল চিনি পাব লাগিব কোন সময়ত তাক খাদ্যৰ প্ৰচুৰ প্ৰয়োজন হৈছে আৰু একেবাৰে আধা মৰা বস্তু এটাক যদি দিয়াতে সাৰটো ল'ব টান পাব আৰু সাৰটো কিমান খাব সেইটো এটা আইডিয়া কৰিব লাগিব ইয়াক যদি ই খাব হয়তো কিমান 2 গ্ৰাম ইয়াক যদি 50 গ্ৰাম দিয়া যায় অথলে যাব সাৰখিনি অথলে গ'ল তেতিয়াহ'লে কি হ'ল আপোনাৰ খৰচটো বাঢ়ি গ'ল কামতো নালাগিল সেইকাৰণে আৰু কি এইটো এটা হ'ল তাৰপিছত কাৰণে এতিয়া মই এই বস্তুটো এৰি দিম এইটো ইফালে বন্ধ ইফালে গুচি গ'ল আৰু এই বস্তুটো মানে লাগাতকৈ বেছি নহয় পানীটো একে লিমিটতে আৰু কি তাৰপিছত এইটো মই যোৱা বছৰ কৰা আছিলে এতিয়া বোধ হয় খাৰং বস্তু বুজি নাপালোঁ তাৰমানে এইটো হ'ল চেৰিকালচাৰ তাৰমানে আমাৰ চৌকাটো হয় ফাৰ্নিচাৰো হয় এই গছবিলাক এতিয়া ইমানখিনি ডিমাণ্ড আছে মই দেখা দিওঁ সেই লাইনটো আছে আৰু কি সেই লাইনটো মোৰ কিমান হ'ল যোৱা বছৰ জুন এই বছৰ কি হৈ আছে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ তেতিয়া কি হ'ল 14-16 মাহ সময় আছে এই গছকেইটা 16 মাহত কিমানখিনি হৈছে প্ৰায় 12 ফুটমান হৈছে আৰু কি 16 মাহত মই সেইকাৰণে ক'লোঁ না আপোনালোকক সেই ট্ৰেইনিঙত কৈছিলোঁ না যে মই অহা 12 পৰা 15 বছৰত 800ডাল গাছ মই বিক্ৰী কৰিব পাব লাগিব 800ডাল গাছে মোৰ এভাৰেজ এডালত 5000 কৰি হ'লেও 40 লাখ টকা এইটো হ'ব মোৰ লাইফত ফিক্সড ডিপ'জিট আৰু এই গছবিলাকে গোটেইখিনি যিমানবিলাক গছ আছে সেই গছখিনি আমাৰ কি হ'ব অক্সিজেন আনিব সেই অক্সিজেনটো আমাৰ অঞ্চলৰ মানুহে ভোগ কৰিব ইয়াৰে যিবিলাক নেকি অদৰকাৰী ঠানি হ'ব সেই অদৰকাৰী ঠানিটো মই কাটি পেলাই খৰিত পাম তাৰপিছত পাতবিলাক যি সৰিব সেই পাতবিলাক আমাৰ নেচাৰেল ফাৰ্মিঙত কনভাৰ্ট হ'ব গতিকে লছ বুলিবলৈতো একো নাই আৰু আজি চাওক পলিউশ্যন প্ৰদূষণ ইমান যে বাঢ়ি গৈছে আমি যদি সেইবিলাক অলপমান যদি বেলেঞ্চটো হেৰি ঠিক কৰিব লগা তেতিয়াহ'লে প্ৰতিজন মানুহে এই বৃক্ষৰোপণ কাৰ্যসূচীটো ল'ব লাগিব নহ'লে এসময় চাব যে গৰমৰ ঠেলাত মানুহে মানে উঠ পোকাই থাকিব যেনে আমাৰ অক্সিজেনৰ অভাৱত মাছে ৰাতিপুৱা সেই ভাহি উঠে না তেনেকুৱা মানুহ ভাহি উঠিব চাই থাক সেইকাৰণে আমি যিকোনো কাম কৰিলেও নিজৰ লগতে 10জনৰ যাতে মংগল কামত হয় সেই চিন্তাবিলাক আমি কৰি পেলাই চিন্তা চৰ্চা কৰি পেলাই আমি কাম কৰিব লাগে আৰু কি গতিকে এইখিনি যি হ'ল আৰু বাকীখিনি দেখুৱাই দিম মেডিচিন নহয় ছাৰ ঘাস কাটাৰ মেচিন